Hello everyone. Last class at our Constitution Amendment and Basic Structure এই দুটা chapter খতম হৈ গৈছিলে। আজি আমি part 2 of Lakshmikant start কৰিম, which is about system of government. So এই part 2ৰ ভিতৰত প্ৰথম chapter টো হ'ল আমাৰ parliamentary system. Okay, আজি এই ক্লাছটোত মই দুটা chapter cover কৰিম, parliamentary and federal system. Okay. তো চাও পার্লিয়ামেন্টারি সিস্টেম কি হয় আমাৰ যত নেকি আমাৰ এক্সিকিউটিভ সদায় লেজিসলেচাৰৰ ওচৰত ৰেসপন্সিবল হৈ থাকে আমাৰ গভৰ্নমেন্ট খনৰ তিনিটা পাৰ্ট আছে টোটাল হয়নে কি মানে অৰ্গানছ আছে একচুয়ালি কি লেজিসলেচাৰ এক্সিকিউটিভ এণ্ড জুডিচিয়াৰী ওকে সো আমাৰ পাৰ্লিয়ামেন্টাৰি সিস্টেমত কি হয় এক্সিকিউটিভ সদায় লেজিসলেচাৰৰ ওচৰত ৰেসপন্সিবল হৈ থাকে যে কাম নকৰক কিয় লেজিসলেচাৰক আনসাৰ দিব লাগে ওকে it is a parliamentary form of government both at the center and in the states দুটাতে আছে ইউনিয়নতো আমাৰ পাৰ্লিয়ামেন্ট আৰু আমাৰ ষ্টেটতো পাৰ্লিয়ামেন্ট আৰু ইউনিয়নৰ যিখিনি আমাৰ পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট হেখিনি আৰ্টিকল 74 and 75 ত কভাৰ কৰা আছে আমাৰ কনস্টিটিউশনত আৰু ষ্টেটৰ খিনি কোন কেটা আৰ্টিকলছৰ আন্ডাৰত আছে আৰ্টিকল 163 and 164 okay it is a parliamentary government is also known as cabinet government cabinet system to thake amar parliament tar pisote westminster model buliও কোৱা হয় because etu amar britainor model হয় parliamentary system to aru ki country thake ei system to britain japan canada and india kobo pare aru jetu presidential system iate kintu legislature ki hoy independent hoy constitutionally independent hoy aru iate separation power to bahut strict thake ঠিক আছে এটা প্ৰেসিডেন্সিয়েল সিস্টেমত কোন আছে ইউএসএ ব্ৰাজিল ৰাছিয়া শ্ৰীলংকা এইবিলাকত প্ৰেসিডেন্সিয়েল সিস্টেম ইয়াতে কম্পেৰিজনৰ কাৰণে মই ইটো লক্ষ্মীকান্তৰ পৰা লৈছো চাও ইয়াতে পাৰ্লিয়ামেন্টাৰী আৰু প্ৰেসিডেন্সিয়েলৰ ফিচাৰ্স বিলাক কোৱা আছে পাৰ্লিয়ামেন্টত ডুৱেল এক্সিকিউটিভ থাকে ঠিক আছে মানে এক্সিকিউটিভ সিস্টেমটো ডুৱেল হয় কিন্তু প্ৰেসিডেন্সিয়েল সিস্টেমত কিন্তু এক্সিকিউটিভ এটাই থাকিব Okay, তাৰপিছত পাৰ্লিয়ামেন্টাৰী সিস্টেমত মেজৰিটি পাৰ্টি ৰুল থাকে হয়নে মেজৰিটি পাৰ্টি ৰুলটো সবে জানে কিন্তু প্ৰেসিডেন্সিয়েল সিস্টেমত কিন্তু প্ৰেসিডেন্ট আৰু লেজিসলেচাৰ দুটাকে মানে কি কৰা হয় বেলেগকে মানে সেপাৰেটলি ইলেক্ট কৰা হয় প্ৰেসিডেন্সিয়েলত ইয়াতে কোনো মেজৰিটি পাৰ্টি বা হেনেকুৱা নাথাকে ঠিক আছে তাৰপিছত চাও পলিটিক্যাল কালেক্টিভ ৰেসপন্সিবিলিটি থাকে আমাৰ পাৰ্লিয়ামেন্টাৰী সিস্টেমত আমি পাৰ্লিয়ামেন্ট চেপ্টাৰত এবিলাক আৰু ভালকে পঢ়িব পাৰিম সেইকাৰণে মই জাস্ট কৈ গৈছো বস্তুবিলাক ওকে কালেক্টিভ ৰেসপন্সিবিলিটি থাকে মানে যেনেকুৱা ধৰক এক্সিকিউটিভ লেজিসলেচাৰ যিয়ে মানে ষ্টেপ নলক কিয় মানে এটা কালেক্টিভ ৰেসপন্সিবিলিটি থাকে কিন্তু ইয়াতে নাথাকে হেনেকুৱা ৰেসপন্সিবিলিটি মোৰ ভাগে মই কাম কৰি আছো তোমাৰ ভাগে তুমি কাম কৰি থাকা মানে এনেকুৱা ধৰণৰ মাইন্ডসেট ঠিক আছে তাৰপিছতে পলিটিক্যাল হোমোজেনিটি থাকে আমাৰ পাৰ্লিয়ামেন্টাৰী সিস্টেমত ওকে ইয়াতে এটা কথা কোৱা নহল মোৰ ডুৱেল এক্সিকিউটিভ মেইনলি আমাৰ দুজন থাকিব কোন থাকে আমাৰ প্ৰেসিডেন্ট থাকে আৰু প্ৰাইম মিনিষ্টাৰ থাকে কিন্তু প্ৰেসিডেন্সিয়েলত প্ৰাইম মিনিষ্টাৰ মানে সৰি প্ৰেসিডেন্টে থাকে প্ৰেসিডেন্সিয়েলত প্ৰেসিডেন্টে থাকিব ওকে আৰু মানে তাতে কোনো ধৰণৰ ৰেসপন্সিবিলিটিজ নাথাকে এনেকুৱা প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰৰ মাজত আমাৰ থাকে ওকে সো এটা চাও পলিটিক্যাল হোমোজেনিটি থাকে আমাৰ ইয়াতে কিন্তু তাতে পলিটিক্যাল হোমোজেনিটি নাথাকে মানে সেম যেটো আপোনাৰ এই পাৰ্টিৰ যেটো সেম বা হেনেকুৱা সো হেনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ ইয়াতে থাকে মানে যেটো আমাৰ পাৰ্লিয়ামেন্টাৰী সিস্টেম কিন্তু ইয়াত নাথাকে মানে প্ৰেসিডেন্সিয়েলত নাথাকে তাৰপিছত আমাৰ ইয়াতে ডাবল মেম্বাৰশিপ লব পাৰে হয়নে তাতে তেওঁলোকৰ সিঙ্গল মেম্বাৰশিপ থাকে তাৰপিছতে আছে লিডাৰশিপ অফ প্ৰাইম মিনিষ্টাৰে লিড কৰে ন আমাৰ গভৰ্নমেন্টখন কিন্তু তাতে হেনেকুৱা ধৰণৰ নহয় তাতে প্ৰেসিডেন্টে ডমিনেট কৰে বস্তুবিলাক যেটো প্ৰেসিডেন্সিয়েল সিস্টেম নামতে আছে প্ৰেসিডেন্সিয়েল সিস্টেম গতিকে প্ৰেসিডেন্টে ডমিনেট কৰে তাৰপিছত আমাৰ ইয়াতে লোৱাৰ হাউসটোক ডিজলিউট কৰি দিব পাৰে হয়নে কিন্তু
তাতে হেনেকুৱা ডিজলিউশনৰ সিস্টেমো নাই ওকে তাৰ পিছতে ফিউজন অফ পাৱাৰ্স আমাৰ ইয়াতে কি পাৱাৰ্স বিলাক লগে ভাগে কি কৰো আমি মানে ধৰক চেক এন্ড বেলেন্স সিস্টেমটো চলি থাকে কিন্তু তাতে হেনেকুৱা নহয় তাতে তোমাৰ আপোনাৰ সেপাৰেশনে হৈ থাকে মানে সেপাৰেশন অফ পাৱাৰ টো একদম মানে ডিস্টিংক্ট হৈ থাকে কিন্তু আমাৰ ইয়াতে লগ হৈ পেলাই বস্তুবিলাক মানে যেটো আমাৰ টিম স্পিৰিট হেটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় okay then dissolution মানে কি actually যেটো আমাৰ end হয় বস্তুটো মানে খতম কৰি দিয়া হয় end কৰি দিয়া হেনেকুৱা সিস্টেম আছে কিন্তু তাত নাই হেনেকুৱা okay তাৰ পিছতে চাওক আমাৰ পাৰ্লিয়ামেন্টাৰী কিছুমান মেৰিটস আছে যেনেকুৱা ধৰক লেজিসলেচাৰ আৰু এক্সিকিউটিভৰ মাজত কিছুমান মানে কি আছে এটা পিসফুল ৰিলেশন থাকে হাৰমনি থাকে কিন্তু যেহে আমাৰ প্ৰেসিডেন্সিয়েল সিস্টেমত যেটো হেতু নাথাকে ইয়াতে মানে কনফ্লিক্টটো বেছিকে হৈ থাকে তাতে legislature executive মাজত বহুত বেছি কনফ্লিক্ট হয় তাৰ পিছত আমাৰ ইয়াতে মানে পাৰ্লিয়ামেন্টাৰী ৰেসপন্সিবল গভৰ্নমেন্ট হয় তাতে ৰেসপন্সিবিলিটি টো কম হয় তাৰপিছত আমাৰ ইয়াতে ডেসপটিজম মানে প্ৰিভেন্ট কৰে মানে ধৰক অটোক্ৰেটিক হেনেকুৱা ধৰণৰ কথাবিলাক প্ৰিভেন্ট হয় কিন্তু তাতে অটোক্ৰেসিটো বহুত বাঢ়ি যায় ওকে তাৰ পিছতে ওয়াইড ৰিপ্ৰেজেন্টেশন নেৰো ৰিপ্ৰেজেন্টেশন আমাৰ ইয়াতে ৰিপ্ৰেজেন্টেশনটো বহুত বেছি মানে বহুত মানুহক সামৰি লোৱা হয় বিভিন্ন ধৰণৰ মানুহক সামৰি লোৱা হয় কিন্তু তাতে হেনেকুৱা নহয় প্ৰায় একে ধৰণৰ মানুহেই থাকে ঠিক আছে তাৰ পিছতে ডিমেৰিটস কি আছে এখিনি আমাৰ মেৰিটস কলে পাৰ্লিয়ামেন্টাৰী মেৰিটস এখিনি কিন্তু এখিনি বস্তুৱে ডিমেৰিটস হয় প্ৰেসিডেন্সিয়েলৰ এতিয়া আমাৰ ডিমেৰিটস খিনি তেওঁলোকৰ মেৰিটস হ'ব হয়নে তো আমাৰ কি হয় গভৰ্নমেন্টখন আনস্টেবল হয় ঠিক আছে যেটো আমাৰ ডিজলিউট কৰি দিব পাৰে আনস্টেবল হয় কিন্তু তেওঁলোকৰ ষ্টেবল হয় তাৰ পিছত নো কন্টিনিউটি পলিচিজ আমাৰ যে পাৰ্টি বিলাক চেঞ্জ হৈ থাকে আমাৰ পলিচি বিলাকো হেমতে চেঞ্জ হৈ যায় তেওঁলোকৰ নহয় কিন্তু তেওঁলোকৰ পলিচিজ বিলাক ষ্টেবল হয় বেছিকে তাৰ পিছতে আপোনাৰ থাৰ্ড নম্বৰ ডিমেৰিটস কি এগেইনষ্ট সেপাৰেশন অফ পাৱাৰ আমাৰ কি হয় আমাৰ ফিউজন বুলি ক'লে না অলপ আগতে তেওঁলোকৰ সেপাৰেশন পাৱাৰটো একদম মানে ক্লিন হয় মানে ডিস্টিংক্ট হয় তাৰ পিছতে গভৰ্নমেন্ট বাই এমেচ্যুৰস মানে সেপাৰেশন পাৱাৰটো ডিস্টিংক্ট হলে কি লাভ হয় জানেনে যে সাপোজ আপুনি এটা কাম কৰিছে মই এটা কাম কৰিছো যদি কিবা এটা ভুল হয় যদি সেপাৰেশন পাৱাৰটো একদম ষ্ট্ৰিক্ট হয় তেতিয়া যাৰ ভুল সি শিকিব পাৰে যে মই ভুল কৰিছো যদি ডাইৰেক্ট গম পাই যাও ন মই ভুল কৰা বুলি বুজি পাইছে না কিন্তু যেতিয়া ফিউজন হৈ থাকিব ভুলটো কোড হল কেনেকে হল হেতু গম পোৱা নাযায় আসলতে হেতু আসলতে আমাৰ ডিমেৰিটস হয় সো গভৰ্নমেন্ট বাই এমেচ্যুৰস গভৰ্নমেন্ট বাই এক্সপাৰ্টস সো আমাৰ ইয়াতে অকমান এক্সপেৰিয়েন্স বেচিছটো গভৰ্নমেন্টখন চলে কেতিয়াবা কিন্তু তাতে কিন্তু পুৰা এক্সপাৰ্ট হয় মানে তাতে হেনেকুৱা ফুল হোৱাৰ চান্সটো কম হয় এতিয়া সব ফিচাৰ্স অফ পাৰ্লিয়ামেন্টাৰী গভৰ্নমেন্টৰ কিছুমান ফিচাৰ্স আছে যেনেকুৱা নমিনেল এন্ড ৰিয়েল এক্সিকিউটিভ যে প্ৰেসিডেন্টজন নমিনেল বুলি কোৱা হয় নামত হে আমাৰ প্ৰেসিডেন্ট মানে তেখেতে সাইন কিটাহে মাৰে কিন্তু আসল কামখিনি আমাৰ প্ৰাইম মিনিষ্টাৰে কৰি থাকে তাৰছতে মেজৰিটি পাৰ্টি ৰুল হয় আমাৰ ইয়াতে হয়নে জনে মেজৰিটি সিটস পাই সেই পাৰ্টিতে ৰুল কৰে আৰু লিডাৰজন কোন হয় আমাৰ প্ৰাইম মিনিষ্টাৰ হয় আৰু যদি কেতিয়াবা মেজৰিটি পাৰ্টি নুলাই তেতিয়া হলে আমাৰ কোয়ালিশন গভৰ্নমেন্টটো আহে ঠিক আছে আৰু এটো প্ৰেসিডেন্টে ইনভাইট কৰে তাৰ পিছতে কালেক্টিভ ৰেসপন্সিবিলিটি থাকে এটো ওপৰটো কলো মই যে মিনিষ্টাৰ্ছ আৰ কালেক্টিভলি ৰেসপন্সিবল টু দা পাৰ্লিয়ামেন্ট আৰ্টিকল 75 ত আছে তাৰপিছত পলিটিক্যাল হোমোজেনিটি আছে ন যে একে হয় মানে একে পলিটিক্যাল পাৰ্টিৰ মানুহে প্ৰায় মানে কাউন্সিল অফ মিনিষ্টাৰ্ছটো মানে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ সদস্য কিজন প্ৰায় একে মানুহৰে হয় তাৰপিছত ডাবল মেম্বাৰশিপ যে মেম্বাৰশিপ যেনেকুৱা ধৰক মিনিষ্টাৰ্ছ আৰ মেম্বাৰ্ছ অফ both the legislature and the executive so this means that a person can't be a minister without being a member of the parliament leadership of the prime minister is the leader of council of ministers leader of the parliament and leader of the party in power so their leadership to bahut jagat ase মানে তাৰ পিছত dissolution of the lower house যে lower house to dissolute হৈ যাব পাৰে আৰু কোনে dissolve কৰিব পাৰে এটো প্ৰেসিডেন্টে কৰে আৰু ৰিকমেন্ড কোনে কৰে প্ৰাইম মিনিষ্টাৰে ৰিকমেন্ড কৰে secrecy থাকে the ministers take the oath of secrecy before entering the office the oath of secrecy to the ministers is administered by the president এই secrecy to মানে oath লোৱাটো কৈছে আৰু এটো কোনে কৰায় প্ৰেসিডেন্টে কৰায়
তাৰপিছতে প্ৰেসিডেন্সিয়েল গভৰ্ণমেন্টৰো হেনেকে কিছুমান ফিচাৰ্স আছে যেনেকৈ ধৰক প্ৰেসিডেন্ট ইজ both the head of the state and the head of the government আমাৰ যেনেকে head of the state কোন প্ৰেসিডেন্ট কিন্তু head of the government prime minister সিহঁতৰ কিন্তু অকল প্ৰেসিডেন্টে হয় the president is elected by an electoral college for a fixed tenure of 4 years তেওঁ 4 বছৰৰ কাৰণে থাকে আৰু তেওঁক ৰিমুভ কৰিব নোৱাৰে যদি ইমপিচমেন্ট নহয় So the president governs with the help of a cabinet or a smaller body called kitchen cabinet. So kitchen cabinet to amar yate mane he no hoy aru kitchen cabinet to teolokor he mane to regular body hoy. Okay. So the president and his secretaries are not responsible to the Congress for their acts. The president aru their secretary bilake মানে আপোনাৰ মানে যেটো আপোনাৰ পাৰ্টি সেই পাৰ্টিৰ লগত ৰেসপন্সিবল নাথাকে মানে কি এক্সিকিউটিভ ইজ নট ৰেসপন্সিবল টুৱাৰ্ডছ লেজিসলেচাৰ ওকে দা প্ৰেসিডেন্ট কান ডিসলভ দা হাউস অফ ৰিপ্ৰেজেন্টেটিভস আৰু প্ৰেসিডেন্টে কি কৰিব নোৱাৰে ডিসলভ কৰিব নোৱাৰে যেনেকৈ আমাৰ প্ৰেসিডেন্টে কিন্তু আমাৰ লোকসভাখন ডিসলভ কৰি দিব পাৰে হিয়তৰ নোৱাৰে সেপাৰেশন পাৱাৰটো বহুত হে হয় ষ্ট্ৰং হয় তাৰপিছত ডিস্টিংকশন বিটুইন ইন্ডিয়ান এন্ড ব্ৰিটিছ মডেলস এটো চাব কাৰণ আমাৰ এটা টপিক আছে যে কম্পেৰিজন উইথ আদাৰ কান্ট্ৰিজ ইয়াতে আপোনাৰ ব্ৰিটিছ তাৰপিছতে ইউএসএ জাপান চাইনা ফ্ৰান্স একিখন খুব ইম্পৰ্টেন্ট হয় এটা চাওক ইন্ডিয়া হেজ আ ৰিপাব্লিকান সিস্টেম ইন প্লেস অফ ব্ৰিটিছ মনাৰ্কিয়েল এটো সকলোৱে জানে হয়নে আমাৰ হেড অফ দা ষ্টেট ইজ কি হয় elected হয় কিন্তু ব্ৰিটিছত মনাৰ্কিয়েল হেৰাৰকিয়েল তাৰপিছত ব্ৰিটিছ সিস্টেমটো ডক্ট্ৰিন অফ সভাৰেনিটি অফ পাৰ্লিয়ামেন্ট যে পাৰ্লিয়ামেন্টখন সভাৰেন হয় কিন্তু আমাৰ ইয়াতে ইমান সুপ্ৰিমো নহয় পাৰ্লিয়ামেন্ট যে লিমিটেড পাৱাৰ হে আছে তাৰপিছত ব্ৰিটেইনত কি হয় প্ৰাইম মিনিষ্টাৰ শুড বি এ মেম্বাৰ অফ দা লোৱাৰ হাউস কিন্তু আমাৰ ইণ্ডিয়াত দুটা হাউসৰে হ'ব পাৰে ঠিক আছে তাৰপিছত ইউজুৱেলি দা মেম্বাৰ্স অফ পাৰ্লিয়ামেন্ট এলোন আৰ এপইন্টেড এজ মিনিষ্টাৰ্স ইন ব্ৰিটেইন in India, a person who is not a member of parliament can also be appointed as minister, but for a maximum period of 6 months. 6 months of bhitor kintu majority hei je ase mane hetu proof koribo paribo lagibo kintu ei provision to Britishot nai tate parliament or member hoboi lagibo Britain has the system of legal responsibility of the minister while India has no such system যে legal responsibility minister কি legal responsibility থাকে আমাৰ ইয়াতে কিন্তু নাথাকে তাৰপিছত শ্যাডো ক্যাবিনেট টু আমাৰ ব্ৰিটিছ ক্যাবিনেটৰ সিস্টেম যেনেকুৱা কিচেন ক্যাবিনেট এটা কলো ন অকমান আগতে কিচেন ক্যাবিনেট বুলি কৈছিলো ন এইমাত্ৰ প্ৰেসিডেন্সিয়েল গভৰ্ণমেন্ট এইটো কিচেন ক্যাবিনেট ঠিক তেনেকে আপোনাৰ ব্ৰিটিছৰ কিন্তু হেতু শ্যাডো ক্যাবিনেট বুলি কয় so it is formed by the opposition party to balance the ruling cabinet there is no such institution in India different হয় দুইটা ক্যাবিনেট আৰু কি কিচেন আৰু শ্যাডো ক্যাবিনেট কিন্তু আমাৰ ইয়াতে opposition party হে দিয়া নহয় কিন্তু ইমান মানে হেয়া দিয়া নহয় মানে ইমান ইম্পৰ্টেন্স দিয়া নহয় মানে শ্যাডো ক্যাবিনেটৰ কি কাম আসলতে যাতে চেক এন্ড বেলেন্স টু হৈ থাকে ওকে সো হেতু সিস্টেম আমাৰ ইয়াতে নাই হো আপোনালোকে গম পাইছে এখিনি বুজি পাইছে come to the next chapter 13th chapter federal system এটা ফেডাৰেল মানে কি তো জানে সবে পাৱাৰ বিলাক যেতিয়া আমি ডিভাইড কৰি দিউ ন নেশনাল আৰু ৰিজনাল গভৰ্ণমেন্টক হেতুকে আমি ফেডাৰেল গভৰ্ণমেন্ট বুলি কও এটু মানে কোট আছে মেইনলি আমাৰ ফেডাৰেল সিস্টেমটো বহুত মানে যেটো পাৰফেক্ট ফেডাৰেল বুলি কও হেতু আমাৰ ইউএছত আছে ইউএছ সুইজাৰল্যান্ড অস্ট্রেলিয়া কানাডাটো আছে কিন্তু আমি কাক ফলো কৰো কানাডাক ফলো কৰো বিকজ কানাডাত ফেডাৰেল হলেও কিন্তু সেন্টাৰটো ষ্ট্ৰং থাকে যেতিয়া সেন্টাৰ আৰু ৰিজন মানে ৰিজনাল গভৰ্ণমেন্টৰ মাজত কিবা এটা কথাক লৈ আপোনাৰ হেয়া হয় তেতিয়া হলে সেন্টাৰটো বেছি গুৰুত্ব দিয়ে unitary government quote যে powers are vested in the national government and regional government okay so মানে কি হয় ইউনিটাৰীত মানে বেছিকে মানে সেই ইউনিয়নক বেছি গুৰুত্ব দিয়া হয় ঠিক আছে so Britain France Japan China Italy Belgium Norway Sweden Spain এতিয়া আমি ইন্ডিয়া কোট পৰিম আমি মানে আমি এটা ব্যালেন্সিং সিচুৱেচনত আছো ঠিক আছে সো আমাৰ হেকাৰণে কি কোৱা হয় ইউনিয়ন অফ স্টেটস বুলি কোৱা হয় ইন্ডিয়া দ্যাট ইজ ভাৰত আমি যে প্ৰথম আৰ্টিকল 1 ত পঢ়িছিলো হয়নে ইউনিয়ন এন্ড ইটস টেৰিটৰি বুলি চেপ্টাৰ 2 হয়নে নহয় এতিয়া কাৰণ আমাৰ ফেডাৰেল ওয়াৰ্ডটো ডাইৰেক্ট নাই আমাৰ হেয়াতে একচুয়ালি আমাৰ হেইটো কোৱাসি ফেডাৰেল আসলতে আমাৰ যেটো ক্যাৰেক্টাৰ হয় কান্ট্ৰিখনৰ
এটা সব ফেডারেল গভর্নমেন্ট আৰু ইউনিটাৰী গভর্নমেন্টৰ মাজত ডিফারেন্স বিলাক দিছে ফেডাৰেলত ডুৱেল গভর্নমেন্ট থাকে নেশনাল গভর্নমেন্ট থাকে ৰিজনাল গভর্নমেন্ট থাকে আমাৰো আছে কিন্তু আমাৰ বস্তুবিলাক ইমান ষ্ট্ৰং হৈ নাথাকে মানে কেতিয়াবা ধৰক ইমাৰ্জেন্সি আহিলে তেতিয়া মানে সেন্টাৰে বেছি পাৱাৰ পাই যায় তাৰপিছতে ইউনিটাৰী গভর্নমেন্টত কি হয় সিঙ্গল গভর্নমেন্ট আছে মানে যে national government which may create regional government যে single government hey national আন্ডাৰতে regional খন ভগাই লোৱা যায় তাৰপিছত ফেডাৰেল গভর্নমেন্টত written constitution থাকে কিন্তু ইউনিটাৰী গভর্নমেন্টত written বা unwritten দুটাই হ'ব পাৰে যে written to example আপোনালোকে মত ৰাখিব দেই ইউনিটাৰী গভর্নমেন্টৰ written কাৰ আছে ফ্ৰান্সৰ আছে আৰু unwritten ব্ৰিটেইন তাৰপিছত division of powers between the national and regional government কিন্তু ইয়াতে কোনো এনেকুৱা division নাথাকে মানে ইউনিটাৰী ডিভিজন নাথাকে ইয়াতে ডিভিজন বিলাক লিখাই থাকে ধুনিয়াকে তাৰপিছতে ফেডাৰেলত সুপ্ৰিমেসি অফ দা কনস্টিটিউশন খনক একদম মানে গুৰু বুলি ভাবা হয় ওকে সো কনস্টিটিউশন মে বি সুপ্ৰিম অৰ মে নট বি সুপ্ৰিম জাস্ট জাপানত কি হয় কনস্টিটিউশন খনক সুপ্ৰিম বুলি মনা হয় কিন্তু ব্ৰিটেনত হেনেকুৱা কে কনসিডাৰ কৰা নহয় তাৰপিছতে ফেডাৰেলত কনস্টিটিউশন বিলাক ৰিজিড হয় কিন্তু ইয়াতে ৰিজিডো হ'ব পাৰে ফ্লেক্সিবলও হ'ব পাৰে So rigid car hai France or flexible hai Britain not okay so independent judiciary hoy kot amar federal kintu yate independent independent hobo pare independent no hobo pare tar pisote federal bicameral legislature thake kintu yate bicameral hobo pare unicameral hobo pare yate je bracket dise country khonor naam ebila olop man monot rakhibo unicameral kun hoy China hoy mane ami jodi kobo jai unitary system or bhitorot unicameral kun China hoy তাৰপিছতে ৰিজিড কনস্টিটিউশন কাৰ আছে ফ্ৰান্সৰ আছে ন সুপ্ৰিম কনস্টিটিউশন মানে কনস্টিটিউশনখনক সুপ্ৰিম বুলি ভবা কোনখন ইউনিটাৰী গভৰ্নমেন্ট আছে জাপান আছে মানে a federation can be formed in two ways যে এটা ইন্টিগ্ৰেশন ন কামিং টুগেদাৰ বুলি কয় এটো ইন্টিগ্ৰেশনটো কিন্তু ইউএস হয় আৰু ডিসইন্টিগ্ৰেশন মানে কি কনভাৰ্টেড ইনটু এ ফেডাৰেশন যে ডাঙৰটোৰ পৰা ভাগ হৈ পেলাই হেয়া হৈ গল হেতু ডিসইন্টিগ্ৰেশন বুলি কয় আমি দেখিলে গম ইন্টিগ্ৰেশন মানে এনেকে থুক খাই যোৱা হেতুক আমি ইউএস বুলি কৈছো কামিং টুগেদাৰ আৰু ডিসইন্টিগ্ৰেট মানে কি হে থুকটোৰ পৰা উলাই গল হেতুক আমি বিগ ইউনিট মানে ইউনিয়ন এটাৰ পৰা ভাগ হৈ গল হেতুক আমি কি বুলি কও যে হেতুক আমি ডিসইন্টিগ্ৰেশন হোৱা বুলি কও ন সো ৰিজিয়নাল ইন্টাৰেষ্ট বিলাক মানে প্ৰমোট কৰাৰ কাৰণে হয় যেনেকুৱা ধৰক কানাডা হয় বুজি পালে নে সেই দুটাই ফেডাৰেল হয় কিন্তু সেই ফেডাৰেশন দুটা ডিফাৰেন্স তো বুজি পাইছে আই হোপ so the US is the first and the oldest federation in the world and it was formed in 1787 আৰু ঠিক তেনেকে কানাডা তো আপোনাৰ কি হৈছিলে 1867 ত ফৰ্ম হৈছিলে কানাডিয়ান ফেডাৰেশন The Constitution of India provides for a federal system of government. Our Constitution, our Indian Constitution khone eta federal system of government provide kore. However, the term federation has nowhere been used in the Constitution. Kintu our Constitution khonot federation word to kintu koto nai. Instead, Article 1 not ki kwa ase Union of States buli he kwa ase. The Indian federal system is based on the Canadian model. Okay, very strong center hoy amar no it is a federal features ki ase dual polity ase ane written constitution ase amar divisions of power ase ane power bilak divide kori dia hoy supremacy of the constitution rigid constitution independent judiciary ase bicameralism ase ane tar pisot unitary features ki ase strong center ase states not indestructible single citizenship amar ki citizenship sauksun amar duta federal features ase amar unitary features ase hei karone amar quasi federal boli koa hoy tar pisot okay so no equality of state representation emergency provision ase single citizenship o dubar dia gol no integrated judiciary ase amar all India services ase ebilak apunar unitary feature hoy integrated audit machinery ase okay veto power ase governor ase okay so yateo moi question kisuman include korisu etu federal system or pora thik ase so aji amar chapter eduta ki chapter chapter 12 and 13 yate khatam hol aru next pisot moi cover koribo try korim apunaloke sai thakibo aru parile notes bilak nijor eito banabo try koribo thik ase thank you for watching the video